Hello, dear students. Today I am going to discuss about the syllabus of social formation and cultural patterns of the ancient and medieval world, along with the important questions. As per your request, today I am going to share the question patterns that will hopefully come in your upcoming examination. So far this paper is concerned, it is a very interesting paper for you people because this course is dealing with the ancient and medieval world history. So in the first unit তোমালোকে যদি চোৱা তেতিয়া দেখিবা যে civilizations, the Nile Valley civilization, Mesopotamia, China, the Maya civilization, the Incas and the Aztecs. Next আছে polity, economy and social life and activities. এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে তোমালোকে যদি বজাৰৰ পৰা সেই সস্তীয়া 30টা 20টা নিষ্ঠা এনেকুৱা কোম্পানীবিলাকে উলিওৱা নোটছবোৰ পঢ়া তেতিয়াহ'লে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰিবা। সেকেন্ডাৰী কথা তোমালোকক এইখিনিতে এটা কথা জনাব খুজিছোঁ যে মোৰে এখন কিতাপ এটা অসভ্য পাব্লিছাৰে চুৰ কৰিছিলে আৰু সেই চুৰ কৰাৰ পৰিণামটো তেওঁলোকে কিদৰে ভোগ কৰিছে তাৰ সম্পৰ্কে এটা বিস্তৃত ভিডিঅ' মই ইতিমধ্যে জাৰি কৰিছিলোঁ। ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'টোৰ লিংকটো দি দিছোঁ, যদি মন কৰা চাব পাৰা। তো যি কি নহওক, ইয়াতে চিভিলাইজেশ্যনছ দ্য নাইল ভেলী, মেছ'পটেমিয়া, চাইনা, এই তিনিওটা চিভিলাইজেশ্যনেই ইম্পৰ্টেণ্ট চিভিলাইজেশ্যন আৰু ইয়াৰে তোমালোকে প্ৰতিটো চিভিলাইজেশ্যনৰ সম্পৰ্কে চাবা আৰু নাইল ভেলী চিভিলাইজেশ্যনৰ সম্পৰ্কে আহিব, মেছ'পটেমিয়া আহিব পাৰে, চাইনাও আহিব পাৰে। গতিকে চাইনাৰ পলিটি, ইকনমি এণ্ড ছ'চিয়েল লাইফৰ সম্পৰ্কে হয়তো আহিব পাৰে। গতিকে তোমালোকে এই সম্পৰ্কে যদি ভালদৰে চোৱা তেতিয়াহ'লে নিশ্চিতভাৱে বিষয়বস্তুটো লিখোঁতে কোনো ধৰণৰ অসুবিধা নহয়। গতিকে মোৰ বোধেৰে তোমালোকে চিলেক্টিভ নহ'বা। এতিয়া মই ইয়াতে প্ৰথম যিটো আমাৰ অধ্যায় আছে নীল উপত্যকাৰ সভ্যতাৰ কথা কৈছোঁ। ইয়াত ইজিপ্তৰ সভ্যতা আৰু সংস্কৃতি, ইতিহাসবিদ আৰু পুৰাতত্ত্ববিদসকলে কি বুলি কৈছে এই সম্পৰ্কে আমাৰ কিতাপখনত ভালদৰে উল্লেখ আছে যে তোমালোকে এই বিষয়টো চাবা যে ব্লেক লেণ্ড, ক'লা ভূমি বুলি কাক কোৱা হয় সেই কথাটো তোমালোকে চাবা। ইয়াত ব্লেক লেণ্ডৰ সম্পৰ্কে আছে। তোমালোকে যদি আমাৰ কিতাপখন পঢ়িছা, ইতিমধ্যে আৰম্ভণিতে আমাৰ কিতাপখনৰ সম্পৰ্কে এটা তোমালোকক আভাস দিলোঁ। আৰু ইয়াতে বিভিন্ন সভ্যতাৰ কথা কোৱা হৈছে আৰু এই যিটো টেগ লাইন যে ইজিপ্ট ইজ দ্য গিফ্ট অফ দ্য নাইল, এই কথাখিনি যিটো যুক্তিযুক্ততা সেই সম্পৰ্কেও কেতিয়াবা আহিব পাৰে। ইয়াৰ পিছত মেছ'পটেমিয়া সভ্যতাটো ইম্পৰ্টেণ্ট আৰু মেছ'পটেমিয়া সভ্যতা কোনকেইখন নদীক কেন্দ্ৰ কৰি হৈছে সেইটো চাবা। আৰু এই মেছ'পটেমিয়া সভ্যতাই কোনকেইটা অঞ্চল সামৰি লৈছে সেই সম্পৰ্কে কেতিয়াবা আহিব পাৰে, চাবা। আচলতে মোৰ ছাত্ৰ বন্ধুসকলে কালি ক'লে যে ছাৰ অনুগ্ৰহ কৰি কেইটামান দিব চিলেক্টিভ, সেইকাৰণে মই আজি এই আলোচনাটো আগবঢ়াব ল'লোঁ। ইয়াৰ পাছত আছে চীনা সভ্যতা। চীনা সভ্যতাৰ সম্পৰ্কে চাবা। ইয়াত চীনা ৰাজবংশৰ সম্পৰ্কে চাবা। ইয়াৰ পিছত মায়া সভ্যতা, ইনকা সভ্যতা, আজটেক সভ্যতা। মই কৈছোঁ ইয়াত চিলেক্টিভ নহ'বা, তোমালোকে প্ৰত্যেকটো সভ্যতাৰ বিষয়ে চাই যাবা, এতিয়া যিটো সভ্যতাই নাহক লাগিলে তোমালোকে পাৰিবা। তো মায়া সভ্যতাৰ পতনৰ কাৰণসমূহো আহিব পাৰে, কিন্তু ইয়াতে এটা কথা আমি উল্লেখ কৰা ভাল যে প্ৰতিটো সভ্যতাৰে
ছ'চিয়েল পলিটিকেল আৰু ইকনমিকেল যিকেইটা হেডিংছ সেইকেইটা কিন্তু তোমালোকে চাবাই এইটো যিটো ৰাজনীতি অৰ্থনীতি আৰু সামাজিক জীৱনৰ কাৰ্যকলাপ এইটো মষ্ট ইম্পৰ্টেণ্ট গতিকে তোমালোকে প্ৰত্যেকেই এইটো চাবা এইটো চালে তোমালোকৰ কোনো ধৰণৰ সমস্যা আৰু ইয়াত নাথাকে নেক্সট যিটো ইউনিট আহিব সেইটো হ'ব এনচিয়েণ্ট গ্ৰীচ এণ্ড ৰোমান এম্পায়াৰ ইভলিউশ্যন অফ দ্য পলিচ এণ্ড চেঞ্জিং পলিটিকেল ফৰ্মেশ্যন দ্য এনচিয়েণ্ট গ্ৰীচ এথেন্স এণ্ড স্পাৰ্টা slavery in the ancient Greece and Roman world, Greek culture, science and philosophy, religion, art and architecture. ইয়াৰ কোনটো ইম্পৰ্টেণ্ট ইয়াত এনচিয়েণ্ট গ্ৰীচ এণ্ড ৰোমান এম্পায়াৰ সম্পৰ্কে চাবা একদম চাবাই যিকোনো এটা আহিব আৰু এই গ্ৰীক যিটো সভ্যতা সেই গ্ৰীক সভ্যতা গঢ়ি উঠাৰ ক্ষেত্ৰত যে সাগৰৰ এটা বিশেষ ভূমিকা আছিলে কোনকেইখন সাগৰক কেন্দ্ৰ কৰি এই সভ্যতাটো গঢ়ি উঠিছিলে সেই সম্পৰ্কে তোমালোকে চাবা ইয়াৰ পাছত এইটো চাবা যে গ্ৰীক সভ্যতাৰ মূল ভূখণ্ডত কোনখিনি মানুহ আছিলে সেইটো চাবা আৰু ৰোমান সাম্ৰাজ্য চাবা ৰোমান সাম্ৰাজ্য মষ্ট ইম্পৰ্টেণ্ট ৰোমান সাম্ৰাজ্য কোনখন নদীৰ পাৰত গঢ়ি উঠিছিলে সেইটো চাবা এইখিনিতে এই সভ্যতাখিনি এইটো ৰোমান নগৰ ৰাষ্ট্ৰ উত্থানৰ পৌৰাণিক আখ্যানকেইটা চাবা এইখিনি যদি নাজানা আচলতে এনচিয়েণ্ট ৰোমান চিভিলাইজেশ্যনৰ সম্পৰ্কে ব্যাখ্যা কৰাটো একেবাৰে অসম্ভৱ প্ৰতিষ্ঠাকালৰ ৰোমান চৰকাৰ এইটো কিন্তু চাবাই কি আছিলে কেনেকুৱা আছিলে তাৰপিছত প্ৰজাতান্ত্ৰিক ব্যৱস্থাত কেনেকুৱা আছিলে ৰোমত চিনেটৰ ভূমিকা ৰোমান প্ৰজাতন্ত্ৰত চিনেটৰ ভূমিকা পিপলছ এছেম্বলি জনতাৰ সভা কেনেকুৱা আছিলে সেইটো চাবা পেট্ৰিচিয়ান সকলৰ আধিপত্য এইটো ইম্পৰ্টেণ্ট এইটো চাবা আৰু এইটো আহিব পাৰে কেতিয়াবা ক্ষমতাকেন্দ্ৰিক সংঘাত এইটো আহিব পাৰে কেতিয়াবা ৰোমান সাম্ৰাজ্যৰ সম্প্ৰসাৰণৰ সম্পৰ্কে চাবা মোৰ বোধেৰে এইকেইটাই ৰোমান সাম্ৰাজ্যৰ সম্পৰ্কে আহিবলগীয়া কমন কুৱেশ্যন আৰু এই যে যিখন ৱাৰ প্ৰথম পিউনিক যুদ্ধ এইখনৰ সময়টো চাবা আৰু স্বৰ্ণ সম্পৰ্কে চাব পাৰা দ্বিতীয় পিউনিক যুদ্ধখন চাবা এই পিউনিক যুদ্ধকেইখন কিন্তু জৰুৰী প্ৰথম দ্বিতীয় তৃতীয় পিউনিক ৱাৰ এইখন চাবা আৰু নেক্সট ইয়াতে এইকেইখন যুদ্ধ মেচডোনিয়া আৰু ৰোমৰ মাজত যিখন যুদ্ধ হৈছে চাৰিখন যুদ্ধ এই চাৰিখনৰ সম্পৰ্কে তোমালোকে চাবা এই যুদ্ধকেইখনৰ চন চাবা আৰু যুদ্ধকেইখনৰ পক্ষকেইটা চাবা আৰু এইখন যুদ্ধ ইম্পৰ্টেণ্ট চেলুচিডৰ যুদ্ধখন ইম্পৰ্টেণ্ট এখন চাবা মই কৈছোঁ যে প্ৰত্যেকখন যুদ্ধ তোমালোকে সময়টো চাবা পক্ষকেইটা চাবা আৰু মোৰ বোধেৰে ইয়াৰ পৰা এটা বা দুটা হ'লেও কুৱেশ্যন তোমালোকৰ কমন পৰাটো নিশ্চিত আৰু ৰোমান প্ৰজাতন্ত্ৰৰ শেষ অৱস্থাটো কেনেকুৱা হৈছিলে সেই সম্পৰ্কেও তোমালোকে যদি চোৱা তেতিয়া নিশ্চিতভাৱে কমন পঢ়িব ছাত্ৰবন্ধুসকল আচলতে দুদিনৰ পাছতে পৰীক্ষা গতিকে টু দি পইণ্ট বিষয়বস্তুখিনি পঢ়িবা আৰু এই বজাৰত পোৱা ফাল্টু নোটছবিলাক নপঢ়িবা ইয়াৰ পিছত এই ৰোমান সাম্ৰাজ্যৰ এই শাসক কেইজনৰ সম্পৰ্কে চাবা ইম্পৰ্টেণ্ট এজন শাসক হ'ল লুচিউছ কৰ্নেলিউছ চুল্লাৰ শাসনতন্ত্ৰ সম্পৰ্কে তোমালোকে চাবা ইয়াৰ পাছত আহিব ৰোমান প্ৰজাতন্ত্ৰত গৃহযুদ্ধ এই গৃহযুদ্ধখনৰ সম্পৰ্কে তোমালোকে চাবা নেক্সট ওৱান ইজ চুল্লাৰ সংস্কাৰসমূহ এই সংস্কাৰকেইটা কিন্তু বহুত জৰুৰী
এইকেইটা সম্পৰ্কে কেতিয়াবা প্ৰশ্ন আহে, গতিকে এইকেইটা চাবা তোমালোকে। জুলিয়াছ চিজাৰ আটাইতকৈ বিখ্যাত এজন ৰোমান শাসক। এই জুলিয়াছ চিজাৰৰ সম্পৰ্কে স্বপ্নত আহিব পাৰে, গতিকে তোমালোকে জুলিয়াছ চিজাৰৰ সম্পৰ্কে চাবা। জুলিয়াছ চিজাৰৰ যিখিনি সংস্কাৰ, সেই সংস্কাৰখিনিও তোমালোকে চাবা। জুলিয়াছ চিজাৰক কিদৰে হত্যা কৰা হ'ল, কোনে হত্যা কৰিলে, এই সম্পৰ্কেও চাবা। সময় বহু কম, গতিকে তোমালোকে খৰচি মাৰি যিহেতু আগৰ পৰা পঢ়ি আছা বুলি মই আশাবাদী, গতিকে ভাল হ'ব পৰীক্ষা, চিন্তা নকৰিবা। কিন্তু এটা কথা, এই কেপচুলৰ নিচিনাকৈ তোমালোকে আজিকালি আশা কৰা পাবলৈ, সেইটো বহুত বেয়া কথা। পঢ়িবা, 10 বাৰ পঢ়িবা, এবাৰ বুজি নাপালে। মই এইটো তোমালোকক ক্লাছৰুমত কওঁ যে পঢ়াৰ কিছুমান ট্ৰিক আছে, পঢ়াটো খুব এনজয়েবল কৰিবলৈ হ'লে কিদৰে আমি ব্যৱস্থা ল'ব পাৰোঁ, তোমালোকক মই কওঁ। মোৰ যিসকল ডাইৰেক্ট ছাত্ৰ আৰু মোৰ ইউটিউবৰ যোগেদি চিনাকি হোৱা সকলকো কেতিয়াবা কওঁ যে কিদৰে পঢ়াটো ইণ্টাৰেষ্টিং কৰিব পাৰি। যি কি নহওক, এইখিনি তোমালোকে চাবা। নেক্সট, ভেৰি ইম্পৰ্টেণ্ট, ইভলিউশ্যন অফ পলিচ। এইটো চাবাই, গ্ৰীক নগৰ ৰাষ্ট্ৰৰ বিকাশ কিদৰে হ'ল, গ্ৰীক নগৰ ৰাষ্ট্ৰৰ বিকাশ, গণতন্ত্ৰৰ বিকাশ কিদৰে হ'ল এথেন্সত, এয়া আটাইতকৈ জৰুৰী। এথেন্স চহৰৰ শাসন ব্যৱস্থা, গ্ৰীক নগৰ ৰাষ্ট্ৰৰ বিকাশ, গণতন্ত্ৰৰ বিকাশ, এই সম্পৰ্কে এটা প্ৰশ্ন অহাটো প্ৰায় নিশ্চিত, গতিকে তোমালোকে এইটো চাবা। ইণ্টাৰেষ্টিং কথা, এথেন্সৰ যিটো সামাজিক জীৱন আছিলে, সেই সামাজিক জীৱনত নাগৰিকসকলক 4টা ভাগত বিভক্ত কৰা হৈছিলে, সেই সম্পৰ্কেও ইয়াত উল্লেখ কৰিছোঁ, তোমালোকে এই সম্পৰ্কে চাবা। নেক্সট, যিটো কনচেপ্ট অফ চিটিজেনশ্বিপ, সেইটো বহুত ইম্পৰ্টেণ্ট, সেইটো তোমালোকে চাবা। কাৰণ কাইলৈ দেওবাৰটো আছে, ভালদৰে পঢ়া। আজি গোটেই দিনটো তোমালোকে পঢ়িবা, গতিকে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি হ'বলৈ এইখিনি সময় যথেষ্ট। মোৰ বোধেৰে প্ৰাচীন গ্ৰীক আৰু ৰোমান বিশ্বত দাসপ্ৰথা, হোৱাট ইজ স্লেভাৰিজিম, আৰু দাসপ্ৰথানো কি, গ্ৰীকত কেনেকুৱা আছিলে, ৰোমত কেনেকুৱা আছিলে দাসপ্ৰথা, এই সম্পৰ্কে আমি কিতাপখনত পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। সেইকাৰণে ইয়াত তোমালোকে যিসকলে কিতাপখন কিনিছা কোনো ধৰণৰ অসুবিধা নেপোৱা। আৰু ইয়াত হেলথ ছিষ্টেম, হু ৱেৰ দ্য হেলথছ, এইটো আহিব পাৰে, গতিকে এইটো চাবা বুলি মই আশা কৰিছোঁ। দেন ডিবেট অন স্লেভ, এইটো চাবা। দাসসকলৰ সামাজিক মৰ্যাদাৰ সম্পৰ্কে চাবা, এইটো কেনেকুৱা আছিলে, এই সম্পৰ্কে আহিব পাৰে। ৰোমৰ সমাজ ব্যৱস্থাত দাসৰ ভূমিকা আছিলে কি, মৰ্যাদা আছিলে কি, সেই সম্পৰ্কেও তোমালোকে চাবা। দাসসকলৰ উৎপত্তি সম্পৰ্কে প্ৰাচীন ৰোমত কি কি তত্ত্ব উদ্ভাৱন হৈছিলে, সেয়াও ইয়াত দিয়া হৈছে, তোমালোকে এবাৰ চাবা। নেক্সট ওৱান ইজ ভেৰি ইম্পৰ্টেণ্ট, গ্ৰীক সংস্কৃতি, বিজ্ঞান, দৰ্শন, ধৰ্ম, শিল্প আৰু স্থাপত্য, এই সম্পৰ্কে এটা কুৱেশ্যন অহাটো নিশ্চিত। থাৰ্ড ইউনিট ইজ ভেৰি ইম্পৰ্টেণ্ট, দ্য লেট ৰোমান ৱৰ্ল্ড, দ্য আৰবছ। এইখিনিয়ে হ'ল এই ইউনিটটোৰ আটাইতকৈ প্ৰয়োজনীয় অংশ। পৰৱৰ্তী ৰোমান সাম্ৰাজ্যৰ ধৰ্ম, জুডাইজিম, খ্ৰীষ্টান ধৰ্ম। জুডাইজিম ইজ ভেৰি ইম্পৰ্টেণ্ট, জুডাইজিমৰ সম্পৰ্কে আহিব, খ্ৰীষ্টান ধৰ্মৰ উত্থানৰ সম্পৰ্কে আহিব। জুডাইজিম আৰু খ্ৰীষ্টানিটি দুয়োটাৰে হয় স্বপ্নত আহিব, নহয় আছে টাইপ কুৱেশ্যন আহিব। খ্ৰীষ্টান ধৰ্মৰ সম্পৰ্কে অহাটো নিশ্চিত, গতিকে খ্ৰীষ্টান ধৰ্মৰ উৎপত্তি, সম্প্ৰসাৰণ, এইকেইটা লিখিবা। আৰু এইটো খ্ৰীষ্টান ধৰ্মৰ বিস্তাৰ, কেথলিক গীৰ্জাৰ বিকাশ আহিব। কেথলিক গীৰ্জাৰ ক্ৰমবিকাশ সম্পৰ্কে চাবা। মুঠতে খ্ৰীষ্টান ধৰ্মৰ বিকাশ, সম্প্ৰসাৰণ, এইকেইটা চাবাই, এইকেইটা। ইয়াতে খ্ৰীষ্টান ধৰ্মৰ লগত কেনেকৈ ধৰ্ম সংস্কাৰ আন্দোলনটো জড়িত হৈ আছিলে, ধৰ্ম সংস্কাৰ আন্দোলন নহয়, ধৰ্ম সংস্কাৰটো জড়িত হৈ আছিলে, সেয়া চাবা। গীৰ্জাৰ ভূমিকা ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, গীৰ্জাৰ ভূমিকা আহিব পাৰে।
দেন ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, এইটো চাবাই, মই কৈ আছোঁ, ইছলামৰ প্ৰতি খলিফাতন্ত্ৰ আৰু ধৰ্মযুদ্ধ, এইটো ভেৰি ইম্পৰ্টেণ্ট। মই বাৰে বাৰে কওঁ যে এইটো আহিব, ধৰ্মযুদ্ধ গীতখন তোমালোকে চাবাই। আৰু উম্মাহ, ভেৰি ইম্পৰ্টেণ্ট, উম্মাহ চাবা। খলিফাতন্ত্ৰ একদম চাবাই, খলিফাতন্ত্ৰ চাবাই, খলিফাতন্ত্ৰ একদম চাবা, খলিফাতন্ত্ৰ সম্পৰ্কে চাবা। কেইখন হ'ল ধৰ্মযুদ্ধ, যাক জিহাদ বুলি কোৱা হৈছিলে। প্ৰত্যেকখন ধৰ্মযুদ্ধ ক'ত কেতিয়া হৈছিলে, পক্ষকেইটা কোন কোন আছিলে, শেষৰখন ধৰ্মযুদ্ধ কেনেকুৱা আছিলে, সেইবোৰ চাবা। গতিকে ধৰ্মযুদ্ধ ফলাফল ভেৰি ইম্পৰ্টেণ্ট। আৰু এইটো শিশু ধৰ্মযুদ্ধ কি, ভেৰি ইম্পৰ্টেণ্ট, ধৰ্মযুদ্ধ ফলাফল কিন্তু আহিব পাৰে। দেন দ্য লাষ্ট ওৱান, দ্য নেক্সট ওৱান ইজ সামন্তবাদ, ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট। সামন্তবাদ বাৰে বাৰে মই কৈ আহোঁ, সামন্তবাদ আহিব, এটা কুৱেশ্যন আহিব, সামন্তবাদ আহিব, চিঞৰ আহিব, সামন্তবাদ আহিব, এই সম্পৰ্কে তোমালোক সাজু থাকা। সামন্তবাদী সমাজ আৰু গীৰ্জা আহিব, এটা কুৱেশ্যন আহিব। সামন্তবাদী অৰ্থনীতিত পৰিৱৰ্তন কেনেকুৱা হৈছিলে আহিব। গতিকে এয়াই হ'ল এই সম্পৰ্কে আলোচিত বিভিন্ন শিতানসমূহ চতুৰ্থ অধ্যায়ৰ। পঞ্চম অধ্যায়ৰ ইজ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ভেৰি ইজি, এটা এটাকৈ পঢ়ি গ'লে বুজি যাব। ইয়াত গ্ৰ'থ অফ ট্ৰেড এণ্ড টাউনছ, এইটোতো ইম্পৰ্টেণ্ট, এইটো কুৱেশ্যন আহিব আৰু তোমালোকে এইটো নেৰিবা। গ্ৰ'থ অফ ট্ৰেড এণ্ড টাউনটো খুবেই সহজ। ইয়াতে বিখ্যাত কিছুমান চহৰৰ নাম আছে, এইবোৰ চহৰৰ নাম মনত ৰাখিবা। জাৰ্মানী কেনেকুৱা আছে, নগৰ সংঘ কি, নগৰীয় বৈশিষ্ট্য, এইখিনি তোমালোকে যদি চোৱা ভাল হ'ব। গতিকে মোৰ বোধেৰে এইখিনি প্ৰশ্নৰ পৰা অহাটো নিশ্চিত। বাণিজ্যিক গোটসমূহৰ পতন কেনেকুৱা হৈছিলে, বাণিজ্যৰ লগত যিখিনি জড়িত হৈ আছে এইখিনি একদম চাবা, ভেৰি ইম্পৰ্টেণ্ট। তো ভাস্কো দা গামা সম্পৰ্কে চাবা, কলম্বাছৰ সম্পৰ্কে চাবা, সামুদ্ৰিক পথসমূহৰ আৱিষ্কাৰৰ সম্পৰ্কে চাবা, আৰু এইটো ইমাৰ্জেঞ্চ অফ ইউৰোপ এজ এ চেণ্টাৰ অফ ৱৰ্ল্ড ট্ৰেড, মেডিয়েভেল চিটিজ চাবা সেইটো। গতিকে মোৰ বোধেৰে এইখিনি চালেই তোমালোকৰ আহিব, কুৱেশ্যন কমন পৰিব। চ' অল দ্য বেষ্ট মাই ডিয়াৰ ষ্টুডেণ্টছ। I hope from this quick discussion you will get the syllabus and hopefully questions will come from my discussions. So all the best for your examination. Have a great day. So if you think that this discussion will help you, then share it among your mates and subscribe this channel for further videos. Thank you.